তেজপুৰৰ গুন্দুৰা বিলত এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। স্মাৰ্ট মিটাৰ বিস্ফোৰণ হৈ গুৰুতৰভাৱে আহত হৈছে এজন। আহত ৰমজান আনচাৰীক ততাতয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। জ্বলি গৈছে লোকজনৰ হাত আৰু ভৰি। মৃত্যু হৈছে এটা ছাগলীৰো। স্মাৰ্ট মিটাৰ বিস্ফোৰণৰ ফলত লাইট ফেন তথা বাসগৃহটোৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে গুন্দুৰা বিলৰ স্থানীয় ৰাইজে। আমি চাকি জ্বলাই ভাত খাম, ইমান যুগ ধৰি চাকি জ্বলাই ভাত খাইছোঁ, এতিয়া আমাক স্মাৰ্ট মিটাৰ নালাগে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ৰমজান আনচাৰী নামৰ লোকজন যিহেতু সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু এই লোকজনৰ হাত ভৰি স্মাৰ্ট মিটাৰৰ বিস্ফোৰণৰ পাছতেই জ্বলি যোৱা বুলি খবৰ আহিছে। তাৰ পাছতেই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গুন্দুৰা বিলৰ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। বাসগৃহটোৰ লাইট ফেন আৰু অন্যান্য বৈদ্যুতিন সামগ্ৰীৰ ক্ষতিসাধন হৈছে এই স্মাৰ্ট মিটাৰ বিস্ফোৰণৰ ঘটনাত। তেজপুৰৰ গুন্দুৰা বিলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা আৰু তাৰ পাছতেই আহত ৰমজান আনচাৰী সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গাঁৱটোত কি হৈছে এতিয়া বৰ্তমান চালোঁ এঘৰ মানুহৰ ঘৰত যে মানুহজন বোলে জ্বলি গৈছে বুলি চাই আহিছোঁ। তাৰপিছত আৰু শুনা মতে 4-5 ঘৰত ছাগলী কাৰোবাৰ জ্বলিলে, কাৰোবাৰ ঘৰ শ্বৰ্ট হৈছে, কাৰোবাৰ ঘৰ জ্বলি গৈছে। তে দুখটো স্মাৰ্ট মিটাৰৰ আগতেতো নৰ্মেল মিটাৰত হোৱা নাছিলে। মানুহটো কি হৈছে? মানুহটো জ্বলি গ'ল। এতিয়া মানুহজন জ্বলি গৈছে পুৰা। আচ্ছা, তেওঁক হস্পিটালত লৈ গৈছে বুলি এতিয়া ৰাইজেই কৈ আছে। আচ্ছা, তোমাৰ এইটো এড্ৰেছটো কি হয়? এইটো গুন্দুৰা বিল। গুন্দুৰা বিল না? হয়। আৰু থানা? থানা আউটপোষ্ট চালনীবাৰী, মেইন থানা তেজপুৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।